নমস্কাৰ তোমালোকৰ বাবে বহুত বেছি ভাল খবৰ এটা আনিছো পুনৰ প্ৰকাশ পাব আৰক্ষীৰ 5000 পদৰ বিজ্ঞাপন অহা শুকুৰবাৰে প্ৰকাশ পাব তোমালোকে প্ৰথমতে মামাই কোৱা ভিডিওটো চাই লোৱা আজি গল কালি গল পৰহি দিনাখন আমি আকৌ 5000 পোস্টাৰ আমি এডভাৰটাইজ মুকলি কৰি দিম 5000 পোস্টাৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ এতিয়া হয়তো তোমালোকে বহুতে ভিডিওটো চালা এতিয়া গম পালা যে শুকুৰবাৰলৈ পুনৰ 5000 পদৰ বিজ্ঞাপন হ'ব কোনে কোনে আবেদন কৰিব পাৰিবা ডকুমেন্টছ কি লাগে এটো ভিডিওত তোমালোকে জানিবা যেহেতু যোৱা বছৰ এনেকুৱা বিজ্ঞাপন ওলাইছিলে হেবিলাক মই দোকানত কাস্টমাৰক এপ্লাই কৰি দিছিলো এটো বিষয়ে মই অৱগত ডকুমেন্টছ কি লাগে তোমালোকক ধুনিয়াকে শিকাই দিম সবতছে মেইন বস্তুটো হৈছে ডকুমেন্টছটো হৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড হেকন তোমালোকে হুনকালে বনাই লবা মই ভিডিও দিয়া আছে তোমালোকে ভিডিওটো চাইছে বনাব পাৰিবা নিজৰ মোবাইলত 10 টকা পইচা কাট খাব যদি তোমালোকে কম্পিউটাৰ দোকান যোৱা তেতিয়া 100 পৰা 150 টকা লয় হেবিলাক পইচা তুমি নিদি নিজে মোবাইলতে তোমালোকে বনাব পাৰিবা কমেন্ট বক্সত মই লিংকটো দিয়া থাকিব আৰু ডেসক্ৰিপচনতো লিংকটো দিয়া থাকিব নেজনে বনোৱা নাই এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন বনাই লবা তোমালোকে যদি চৰকাৰী চাকৰি আবেদন কৰিব বিচাৰিছা তেতিয়া হলে তোমালোকক এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লাগিবই নহলে তোমালোকে আবেদন কৰিব নোৱাৰিবা এপ্লাই কৰিবৰ বাবে ডকুমেন্টছ লাগে প্ৰথমতে পাসপোৰ্ট সাইজৰ ফটো একপি লাগিব তাৰ পিছত তোমালোকৰ সহিটো লাগিব সিগনেচাৰ তাৰ পাছত তোমালোকক এজ প্ৰুফ লাগিব এজ প্ৰুফ হিচাপে বাৰ্থ সাৰ্টিফিকেট আধাৰ কাৰ্ড তোমালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব পাৰা তাৰ পাছত এডুকেশনাল ডকুমেন্টছ কিনি লাগে ধৰা তোমালোকৰ মাৰ্কশিট পাছ সাৰ্টিফিকেট হেবিলাক লাগে তাৰ পাছত কাষ্ট সাৰ্টিফিকেটখন লাগে জাতিৰ প্ৰমাণপত্ৰ আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন লাগিব যেটো চৰকাৰী চাকৰি আবেদন কৰিবৰ বাবে সেই সাৰ্টিফিকেটখন প্ৰয়োজন হয় তাৰ পাছত তোমালোকক লাগিব পাৰে পিআৰসি একেটাই ডকুমেন্টছ আছিল সঠিককে যেতিয়া বিজ্ঞাপনটো মুকলি কৰে তেতিয়া তোমালোকক ক'ব পাৰিম যে ডকুমেন্টছ কি লাগে নৰমালি জব এপ্লাই কৰিবৰ বাবে একেটা ডকুমেন্টছ হলেও হৈ যায় এতিয়া আহিল বয়স কিমানৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা বয়স 18 বছৰ হলে তোমালোকে আবেদন কৰিব পাৰিবা 18 বছৰ তলৰখিনি আবেদন কৰিব নোৱাৰিব ঠিক আছে যিসকলে নিজৰ মোবাইলতে আবেদন কৰিম বুলি ভাবিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব নতুনখিনিয়ে আৰু যদি পুৰণাখিনিয়ে নটিফিকেশনটো অন কৰা নাই তেন্তে নটিফিকেশনটো তোমালোকে অন কৰি ৰাখিবা যেতিয়া মই এপ্লাই কৰা ভিডিওটো তোমালোকে পাই যাবা তেজলে ইমানখিনিয়ে যদি ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু নতুনখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজি গল কালি গল পৰহি দিনাখন আমি আকৌ 5000 পোস্টাৰ আমি এডভাৰটাইজ মুকলি কৰি দিম 5000 পোস্টাৰ আমি এডভাৰটাইজ মুকলি কৰি দিম তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ